নমস্কাৰ আমাৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত আমি ডিছকাছ কৰিম জেনেৰেল নলেজৰ ওপৰত। এই সিৰিজটোত আমি সাধাৰণ জ্ঞানৰ সৰ্বমুঠ 10,000টা কুৱেশ্যন ডিছকাছ কৰিম। এইটো হৈছে পাৰ্ট 5। যদি আমাৰ ভিডিঅ'সমূহ ভাল পায় লগৰ বন্ধু-বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব, যোনে আগন্তুক এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰি আছে। আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আহক। প্ৰথম কুৱেশ্যন, আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰজোঁটৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যন এ মেনিলা, বি টকিঅ', চি নাইৰোবি, ডি ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ওপৰৰ কোনোটোৱেই নহয়। পৰৱৰ্তী প্ৰশ্ন, শেহতীয়াকৈ ভাৰতে কোনখন দেশৰ সৈতে যুটীয়া অৰ্থনৈতিক আৰু বাণিজ্যিক সমিতি গঠন কৰিবলৈ চুক্তি স্বাক্ষৰ কৰিছে? অপশ্যন এ UAE, বি কেনিয়া, চি ডমিনিকান ৰিপাব্লিক, ডি চীন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডমিনিকান ৰিপাব্লিক। কুৱেশ্যন নম্বৰ 3, মিনিষ্ট্ৰী অফ ইনফৰমেশ্যন এণ্ড ব্ৰডকাষ্টৰ প্ৰথম অসমীয়া মহিলা ক্ৰেড কোন? অপশ্যন এ ইন্দিৰা গান্ধী, বি ৰামেশ্বৰী নেহেৰু, চি MS শুভলক্ষ্মী, ডি কাঞ্চন চৌধুৰী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ইন্দিৰা গান্ধী। এতিয়া আহিছোঁ পৰৱৰ্তী প্ৰশ্নলৈ। নাগৰিক আইন কোন চনত গৃহীত হৈছিল? অপশ্যন এ 1966, বি 1955, চি 1956, ডি 1986। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1955। 1955 চনত নাগৰিক আইন গৃহীত কৰা হৈছিল। এতিয়া আহিছোঁ পৰৱৰ্তী প্ৰশ্নলৈ। ইমু চৰাই কোন দেশত পোৱা যায়? অপশ্যন এ অষ্ট্ৰিয়া, বি অষ্ট্ৰেলিয়া, চি আমেৰিকা, ডি নিউজিলেণ্ড। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অষ্ট্ৰেলিয়া। অষ্ট্ৰেলিয়াত ইমু চৰাই পোৱা যায়। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 6লৈ। ভাৰতৰ নতুন সংসদ ভৱনৰ ওপৰত স্থাপন কৰা ৰাষ্ট্ৰীয় প্ৰতীকটো কিমান ওখ? অপশ্যন এ 4.4 মিটাৰ, বি 4.5 মিটাৰ, চি 4.6 মিটাৰ, ডি 6.5 মিটাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 6.5 মিটাৰ। 6.5 মিটাৰ ইয়াৰ উচ্চতা হোৱাৰ লগতে ইয়াৰ ওজন 9,500 কিলোগ্ৰাম। কুৱেশ্যন নম্বৰ 7, সংবিধানৰ কোনটো অনুচ্ছেদত ভাৰতবৰ্ষত এটা নিৰ্বাচন আয়োগ থাকিব বুলি কোৱা হয়? অপশ্যন এ 323, বি 224, চি 324, ডি 223। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 324। 324 নং অনুচ্ছেদত সংবিধানত এটা নিৰ্বাচনী আয়োগ থাকিব বুলি কোৱা হৈছে। কুৱেশ্যন নম্বৰ 8, পূৰ্বৰ ছোভিয়েট ইউনিয়নত কিমানখন দেশ যুক্ত হৈ আছে? অপশ্যন এ 15, বি 12, চি 19, ডি 20। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 15। 15খন দেশ ছোভিয়েট ইউনিয়নত অন্তৰ্ভুক্ত হৈ আছে। পৰৱৰ্তী প্ৰশ্ন, ডিৰাক কোন নদীৰ উপনৈ? অপশ্যন এ দিচাং, বি নদিহিং, চি সৰলভঙা, ডি বুৰৈ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব দিচাং। ডিৰাক দিচাং নৈৰ উপনৈ। কুৱেশ্যন নম্বৰ 10, প্ৰথম অসমীয়া মহিলা উপন্যাসখনৰ লেখক কোন? অপশ্যন এ ৰীতা চৌধুৰী, বি মামণি ৰয়ছম গোস্বামী, চি যমুনেশ্বৰী খাটনিয়াৰ, ডি ইয়াৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব যমুনেশ্বৰী খাটনিয়াৰ। প্ৰথম অসমীয়া মহিলা উপন্যাসখনৰ লেখক হৈছে যমুনেশ্বৰী খাটনিয়াৰ। পৰৱৰ্তী প্ৰশ্ন, বঙাইগাঁও জিলাৰ যোগীঘোপা আৰু গোৱালপাৰা জিলাৰ পঞ্চৰত্ন সংযোগী তৃতীয়খন দলঙৰ নাম কি? অপশ্যন এ বগীবিল দলং, বি কলীয়া ভোমোৰা দলং, চি নৰনাৰায়ণ সেতু, ডি শৰাইঘাট দলং। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নৰনাৰায়ণ সেতু। নৰনাৰায়ণ সেতুৱেই হৈছে বঙাইগাঁও জিলাৰ যোগীঘোপা আৰু গোৱালপাৰা জিলাৰ পঞ্চৰত্নক সংযোগী কৰা তৃতীয়খন দলং। কুৱেশ্যন নম্বৰ 12, অসমক পৰ্যটন উদ্যোগৰ মৰ্যাদা কিমান চনত দিয়া হৈছিল? অপশ্যন এ 1967, বি 1988, চি 1987, ডি 1988। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1988।
1987 1987 চনত অসমক পৰ্যটন উদ্যোগৰ মৰ্যাদা প্ৰদান কৰা হৈছিল পৰৱৰ্তী প্ৰশ্ন প্ৰথম অসমীয়া ডিটেকটিভ উপন্যাসখনৰ নাম কি অপচন এ কানিয়াৰ কীৰ্তন বি গুলাইছিৰাজ চি প্ৰভাত ডি ৰূপহী ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গুলাইছিৰাজ হৈছে প্ৰথম অসমীয়া ডিটেকটিভ উপন্যাস কুৱেশ্যন নম্বৰ 14 তিষ্টা নদীৰ উৎপত্তি কোন ৰাজ্যৰ পৰা হৈছে অপচন এ মিজোৰাম বি মণিপুৰ চি ছিকিম ডি মেঘালয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ছিকিমৰ পৰা তিষ্টা নদীৰ উৎপত্তি হৈছে কুৱেশ্যন নম্বৰ 15 ৰংগস্বামী ডেছ কিয়াৰ সৈতে জড়িত অপচন এ ফুটবল বি বেডমিণ্টন চি টেনিছ ডি হকী ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হকী ৰংগস্বামী হকী ক্ৰীড়াৰ সৈতে জড়িত কুৱেশ্যন নম্বৰ 16 প্ৰজাতিৰ বিৱৰ্তন কোন বছৰত প্ৰস্তাৱ কৰা হৈছিল অপচন এ 1854 চনত বি 1859 চনত চি 1852 চনত ডি 1858 চনত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1859 চনত কুৱেশ্যন নম্বৰ 17 ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত নাগৰিকত্ব সম্পৰ্কীয় ব্যৱস্থা আছে অপচন এ অনুচ্ছেদ 1 পৰা 5 বি অনুচ্ছেদ 36 to 51 চি অনুচ্ছেদ 5 to 11 ডি অনুচ্ছেদ 12 to 35 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অনুচ্ছেদ 5 to 11 কুৱেশ্যন নম্বৰ 18 অস্কাৰৰ বাবে মনোনীত হোৱা প্ৰথম অসমীয়া ছবিৰ নাম কি অপচন এ ভাইটি বি জয়মতী চি জাংফাই জোনাক ডি ভিলেজ ৰকষ্টাৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ভিলেজ ৰকষ্টাৰ ছবিখনেই হৈছে প্ৰথম অসমীয়া ছবি যি অস্কাৰৰ বাবে মনোনীত হৈছিল কুৱেশ্যন নম্বৰ 19 বৌদ্ধ সাহিত্যৰ ত্ৰিপিটকসমূহ কি ভাষাত লিখিত অপচন এ পাৰ্টি বি সংস্কৃত চি হিন্দী ডি পালি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পালি বৌদ্ধ সাহিত্যৰ ত্ৰিপিটকসমূহ পালি ভাষাত লিখিত কুৱেশ্যন নম্বৰ 20 কুচিপুড়ি কোনখন ৰাজ্যৰ লোকনৃত্যৰ নাম অপচন এ বিহাৰ বি তামিলনাডু চি অন্ধ্ৰপ্ৰদেশ ডি মণিপুৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অন্ধ্ৰপ্ৰদেশ ৰাজ্যখনৰ লোকনৃত্যৰ নাম হৈছে কুচিপুড়ি পৰৱৰ্তী প্ৰশ্ন অসমৰ পৰিৱেশ বৈচিত্ৰ্যৰ বাবে তলৰ কোনটো কাৰক দৰকাৰী অপচন এ ভূ-প্ৰকৃতি বি মাটি চি জলবায়ু ডি ওপৰৰ সকলোবোৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি ওপৰৰ সকলোবোৰ ভূ-প্ৰাকৃতিক মাটি জলবায়ু এই সকলোবোৰেই পৰিৱেশ বৈচিত্ৰ্যৰ বাবে অতি দৰকাৰী কাৰক কুৱেশ্যন নম্বৰ 22 ৰেড ৰিভাৰ এণ্ড ব্লু হিলছ নামৰ গ্ৰন্থখনৰ লেখক কোন অপচন এ ৰীতা চৌধুৰী বি হেম বৰুৱা চি হোমেন বৰগোহাঁই ডি ডক্টৰ কবুল মাউত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হেম বৰুৱাই ৰেড ৰিভাৰ এণ্ড ব্লু হিলছ নামৰ গ্ৰন্থখন ৰচনা কৰিছিল পৰৱৰ্তী প্ৰশ্ন তলৰ কোনখন পুৰাণ আটাইতকৈ পুৰণি অপচন এ মৎস্য বি ভাগৱত চি মাৰ্কাণ্ডে ডি বিষ্ণু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মৎস্য পুৰাণখনেই হৈছে আটাইতকৈ পুৰণি পুৰাণ কুৱেশ্যন নম্বৰ 24 সম্পত্তিৰ অধিকাৰ কিমান নং অনুচ্ছেদত সন্নিৱিষ্ট আছে অপচন এ 300 অনুচ্ছেদ বি 360 অনুচ্ছেদ চি 356 অনুচ্ছেদ ডি 368 অনুচ্ছেদ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 300 অনুচ্ছেদত সম্পত্তিৰ অধিকাৰ উল্লেখ আছে কুৱেশ্যন নম্বৰ 25 অসমৰ কোনখন জিলাক অসমৰ প্ৰথম কাৰ্বন মুক্ত জিলা হিচাপে ঘোষিত কৰা হয় অপচন এ নগাঁও বি যোৰহাট চি মাজুলী ডি মৰিগাঁও ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মাজুলী জিলাক প্ৰথম অসমৰ কাৰ্বন মুক্ত জিলা হিচাপে বিবেচিত কৰা হৈছে কুৱেশ্যন নম্বৰ 26 অটল ইনোভেশ্যন মিছনৰ অধীনত স্থাপন কৰা হৈছে অপচন এ দক্ষতাৰ বিকাশ আৰু উদ্যোগীকৰণ মন্ত্ৰালয়
বি শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়, চি বিজ্ঞান আৰু প্ৰযুক্তি বিজ্ঞান, ডি নীতি আয়োগ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব দক্ষতা বিকাশ আৰু উদ্যোগীকৰণ মন্ত্ৰালয়। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ ৰাষ্ট্ৰীয় পক্ষী ময়ূৰ চৰাইক কিমান চনৰ পৰা ৰাষ্ট্ৰীয় পক্ষী হিচাপে গণ্য কৰা হৈছিল? অপশ্যন এ 1863, বি 1963, চি 1965, ডি 1973। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1963। 1963 চনৰ পৰা ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় পক্ষী হিচাপে ময়ূৰ চৰাইক গণ্য কৰি অহা হৈছে। কুৱেশ্যন নম্বৰ 28, কোনখন দেশক ৰাতিপুৱাৰ শান্তিৰ দেশ বুলি জনা যায়? অপশ্যন এ জাপান, বি কোৰিয়া, চি টাইৱানা, ডি ইণ্ডোনেছিয়া। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কোৰিয়া। কোৰিয়া দেশক ৰাতিপুৱাৰ শান্তিৰ দেশ বুলি জনা যায়। কুৱেশ্যন নম্বৰ 29, কোনখন দেশ ৰেচমৰ সৰ্ববৃহৎ উৎপাদক? অপশ্যন এ ভাৰত, বি চীন, চি জাৰ্মানী, ডি জাপান। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চীন। চীন দেশ হৈছে ৰেচমৰ সৰ্ববৃহৎ উৎপাদকৰ দেশ। কুৱেশ্যন নম্বৰ 30, বাংলাদেশৰ লগত সীমা ভাগ নকৰা উত্তৰ-পূবৰ ৰাজ্য কোনখন? অপশ্যন এ মণিপুৰ, বি মেঘালয়, চি ত্ৰিপুৰা, ডি ওপৰৰ সকলো। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মণিপুৰ। মণিপুৰ হৈছে বাংলাদেশৰ লগত সীমা ভাগ নকৰা উত্তৰ-পূবৰ এখন অন্যতম ৰাজ্য। কুৱেশ্যন নম্বৰ 31, অৰ্থাৎ এই পাৰ্টটোৰ অন্তিমটো কুৱেশ্যন। এলিফেণ্ট জলপ্ৰপাত ক'ত অৱস্থিত? অপশ্যন এ মেঘালয়, বি ছিকিম, চি মিজোৰাম, ডি অৰুণাচল প্ৰদেশ। এই কুৱেশ্যনটোৰ আনচাৰ আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। ঠিকে আছে, আজি আমি কেইটামান জেনেৰেল নলেজৰ কুৱেশ্যন ডিছকাছ কৰিলোঁ। আজিলৈ এই ভিডিঅ'টোত ইমানেই। যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইবৰ লগতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আহিছোঁ, পুনৰ লগ পাম নতুন এক ভিডিঅ'ৰ সৈতে। ধন্যবাদ।